বিগত 13 দিনে সন্ধান নাই বজালিৰ কাৱৈমাৰী 1 নং ব্লকৰ এজন ব্যক্তিৰ নাম নেন্দু মিয়া বয়স 47 বছৰ পুৱতিনিশা মছজিদলৈ নামাজ পঢ়িবলৈ ওলাই যোৱা নেন্দু মিয়া আৰু ঘৰলৈ ঘূৰি নাহিল বিগত 12টা দিনে পৰিয়ালৰ লোকে ওচৰ চুবুৰীয়া আলহী কুটুম্ব সকলো ঠাইতে যোগাযোগ কৰিও বিচাৰি নাপালে নিৰুদ্দেশ হোৱা ব্যক্তিজনক পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজন সন্ধানহীন হোৱাত মূৰত হৰক ভাগি পৰিছে পৰিয়ালটোৰ পেটে ভাতে পৰিয়ালটোক চলাই থকা ব্যক্তিজন নিৰুদ্দেশ হোৱাত পৰিয়ালটো দেখা দিছে আৰ্থিক দৈন্যতাই উপায়হীন হৈ ভুক্তভোগী পৰিয়ালটোৱে কাষ চাপিছে বালাপাৰা আৰক্ষীৰ দাখিল কৰিলে এজাহাৰ যদিহে কোনোবাই ব্যক্তিজনৰ সন্ধান পায় তেন্তে নিকটৱৰ্তী আৰক্ষী থানা নতুবা বালাপাৰা আৰক্ষী চকী নতুবা 8638019063 নম্বৰত যোগাযোগ কৰি খবৰ দিব পাৰে হয় বৰ দুখজনক কথা আজি 13 দিন মান হল নিদুমিয়া বুলি নাম এই ঘৰৰ মানে ৰাতিপুৱা আজি ফজৰৰ নামাজ হয় আমাৰ এই 3টা মান বজাত ঘৰৰ পৰা ওলাই গৈছে ওলাই যাই মছজিদত নামাজ পঢ়াৰ কথা কৈ গৈছে যোৱাৰ পিছৰ পৰা বোলে মানুহজন আৰু ঘূৰি আহা নাই তে আমাৰ হুদা পোছাত খা খবৰ লোৱাত আমাৰ ওচৰত কোৱাত আমিও মানে অলপ খবৰ পাতি ললো মানুহজন ভাল মানুহ এনেকে হেৰাই থাকিল এতিয়া খবৰ পাতি পৰিয়ালে কৰাৰ পিছত এতিয়ালৈকে কোনো ধৰণৰ সংগঠন পোৱা নাই কেনেকৈ ধৰণৰ কাৰণ আছে নিৰুদ্দেশ হ'ব কিবা আছে নেকি তেনেকুৱা সংখ্যা আমিতো তেনেকুৱা একো গম নাপাওঁ কিন্তু পৰিয়ালেহে গম পাব কিন্তু আমি সামাজিকভাৱে যিখিনি জানো মানুহজন ভাল মানুহ আছিল নম্ৰ মানুহ আছিল কিন্তু আমি বৰ দুখ প্ৰকাশ কৰি আছো মানুহজন কি হ'ল ক'ত গ'ল আজি 13 দিন তাৰ কোনো সংসূত্ৰ নাই যাৰ কাৰণে আমি এতিয়া মানে মৰ্মাহত হৈ আছো আৰু আমি হয়তো আপোনালোকৰ মাধ্যমত সকলোকে জনাব বিচাৰিছো এই মানুহজনক যদি কোনোবাই হয়তো কৰবাত দেখা পায় বা হয়তো পৰিয়ালৰ লগত যদি যোগাযোগ কৰে নাইবা হয়তো প্ৰশাসনৰ লগত যোগাযোগ কৰি যদি মানুহক উদ্ধাৰ কৰিব পৰা যায় এইভাৱে আমি তাৰমানে বিনম্ৰ মানে আহ্বান আপোনালোকৰ মাধ্যমতে জনাইছো তো মানুহজন যেনেতেনে উদ্ধাৰ হ'ব লাগে কি হ'ল ক'ত গ'ল এতিয়া আমি একো মানে সন্দেহৰ আৱৰ্ত আমি একো মানে বুজি পোৱা নাই আজি 13 দিন হল তেওঁ মানুহটো নিৰুদ্দেশ হৈছে আমি শুনছো বহুত ঠাইতে খবৰ লৈছে এতিয়ালৈ কোনো খবৰ ক'তো পোৱা যায় নাই আৰু আমি জানো কাৰো লগত কিবা কাজিয়াও হোৱা নাই তেওঁ নমাজ পঢ়িবৰ কাৰণে বোলে ঘৰৰ পৰা ওলাই গৈছে তেওঁ কি কৈছে যাই কিনি আৰু উঠি আৰু অহা নাই এতিয়া আমি সন্দেহ কৰিব নোৱাৰো আৰু কিবা হ'ল ক'তবা কিবা লাগিলে না কি হ'ল না মানুহটো ক'ত আছেও না নাই সেইকাৰণে এতিয়া আমি চৰকাৰী মানুহক জনাবৰ কাৰণে বাধ্য হৈছোঁ যে ঠাই খবৰ হওক বা থানাই আমি ইণ্টাৰভিউ দিয়াৰ কাৰণে তেখেতক কৈছোঁ যে থানাই অলপ জনাই থওক এইখিনি জানাৰ ভিতৰত আমি এইখিনি জানো আৰু বাদ বাকী খবৰ আমি ক'ব নোৱাৰোঁ